ৰাজ্যৰ চৌদিশে এতিয়া আবিৰৰ মেলা ৰাজ্যৰ প্ৰান্তে প্ৰান্তে দৌল উৎসৱৰ আয়োজন আমি আপোনালোকক মাজুলীৰ ঐতিহাসিক গড়মূৰ দক্ষিণপাট সত্ৰৰ লগতে বৰপেটা সত্ৰ বটদ্ৰৱা থান তাৰ সমান্তৰালকৈ দৌল গোবিন্দ মন্দিৰ তাৰ সমান্তৰালকৈ মহানগৰীৰ বিভিন্ন প্ৰান্তৰ পৰা আজি আপোনালোকক এই ৰঙৰ উৎসৱৰ পৰিৱেশ দেখুৱাইছো হোলীৰ দিনটোৰ পৰিৱেশ দেখুৱাইছো ফাকুৱা কেনেকৈ এবাৰ উদযাপন কৰা হৈছে আমি আপোনালোকক দেখুৱাইছো সত্ৰ সংস্কৃতিৰ পীঠস্থান বৰপেটাত কেনেকুৱাকৈ আয়োজন কৰা হৈছে এবাৰ দৌল উৎসৱৰ কাৰণ বৰপেটা সত্ৰত অতি আড়ম্বৰপূৰ্ণভাৱে জাকজমককৈ এই প্ৰত্যেকবাৰে আয়োজন কৰা হয় এই দৌল উৎসৱৰ এইবাৰো ব্যতিক্ৰম নহয় এবাৰ অতি আনন্দমুখৰ পৰিৱেশ বৰপেটা সত্ৰত মুখ্যমন্ত্ৰীগৰাকীকৈ ইতিমধ্যে বৰপেটা সত্ৰত পুৱাৰ ভাগতে উপস্থিত হৈছে পাটবাউসী সত্ৰত বৰপেটাৰ পাটবাউসী সত্ৰত গৈ ইতিমধ্যে উপস্থিত হৈছে বুলি আমি জানিব পৰা গৈছে আৰু সেই দৃশ্য আমি আপোনালোকক আমাৰ জ্যেষ্ঠ সাংবাদিক অমৰেন্দ্ৰ ডেকাৰ জৰিয়তে দেখুৱাইছো ইয়াত পাটবাউসী সত্ৰত উপস্থিত হৈ পাটবাউসী সত্ৰৰ যি সংগ্ৰহালয় আছে সেই সংগ্ৰহালয় তেওঁলোকে প্ৰত্যক্ষ কৰিছে বিভিন্ন সংগ্ৰহালয়ত এদৰে সংৰক্ষণ কৰি ৰখা বহু সামগ্ৰী তেওঁ প্ৰত্যক্ষ কৰিছে আৰু এয়া প্ৰত্যেকটো সামগ্ৰী মুখ্যমন্ত্ৰীগৰাকীক বুজাই দিয়া পৰিলক্ষিত হৈছে সেই সত্ৰ পৰিচালনা সমিতিৰ তৰফৰ পৰা এয়া আপোনালোকে দৃশ্যাংশ দেখিছে মন্ত্ৰীগৰাকীক কেন্দ্ৰীয় মন্ত্ৰী মুখ্যমন্ত্ৰীগৰাকীক কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই সংগ দিছে কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে সংগ প্ৰদান কৰিছে আপোনালোকে দেখিবলৈ পাইছে এয়া হোলীৰ দিনটোৰ এয়া বৰপেটাত আয়োজন কৰা যি অনুষ্ঠিত কৰা যি দৌল উৎসৱ সেই দৌল উৎসৱৰ পৰিৱেশ আমি আপোনালোকক দেখুৱাই গৈছো আমাৰ জ্যেষ্ঠ সাংবাদিক অমৰেন্দ্ৰ ডেকাই সেই পৰিৱেশসমূহ দেখুৱাই গৈছে পাটবাউসী সত্ৰৰ পৰা অতি আড়ম্বৰপূৰ্ণ আয়োজন বৰপেটাৰ চৌদিশে এতিয়া কেৱল আবিৰৰ ৰং বৰপেটাৰ চৌদিশে এতিয়া কেৱল হোলী গীতৰ মূৰ্ছনা হোলী গীতৰ সুৰত বৰপেটাৰ আকাশ বতাহ অতি বৰপেটাৰ আকাশ বতাহ এতিয়া ভাহি যোৱা দেখিবলৈ পোৱা গৈছে হোলী গীতৰ সুৰত হোলী গীতৰ সুৰে আকাশ বতাহ কপাই তুলিছে আমি সেই পৰিৱেশবোৰ আপোনালোকক দেখুৱাই গৈছো প্ৰত্যেকটো স্তৰৰ প্ৰতিজন ব্যক্তি ওলাই আহিছে আজি এই দৌল উৎসৱক কেন্দ্ৰ কৰি কাৰণ বৰপেটাৰ দৌল উৎসৱ বুলি ক'লেই বৰপেটাৰ ৰাইজৰ বাবে অতি হেঁপাহৰ এটা উৎসৱ 400 বছৰীয়া পৰম্পৰা তাত পৰম্পৰা ধৰি ৰাখি এই অনুষ্ঠানটো প্ৰত্যেক বছৰে আয়োজন কৰা হয় আৰু এইবাৰ তাৰ ব্যতিক্ৰম নহয় আমি ইতিমধ্যে আমাৰ জ্যেষ্ঠ সাংবাদিকগৰাকীৰ জৰিয়তে পৰিৱেশবোৰ দেখুৱাইছো এয়া মুখ্যমন্ত্ৰীগৰাকী গৈ পাটবাউসী সত্ৰত উপস্থিত হৈছে আপোনালোকে দেখিবলৈ পাইছে পাটবাউসী সত্ৰত মুখ্যমন্ত্ৰীগৰাকীয়ে এয়া তেওঁলোকৰ যি সংগ্ৰহালয় আছে সেই সংগ্ৰহালয় পৰ্যবেক্ষণ কৰিছে সংগ্ৰহালয়ত সংৰক্ষণ কৰি ৰখা বহু আপুৰুগীয়া সা সামগ্ৰী তেওঁ পৰিদৰ্শন কৰিছে পৰ্যবেক্ষণ কৰিছে আমি আপোনালোকক সেই দৃশ্য দেখুৱাইছো তাৰ সমান্তৰালকৈ আমি পুৱাৰে পৰা আপোনালোকক বৰপেটাৰ সত্ৰৰ সেই প্ৰাণৰ উৎসৱ দৌল উৎসৱৰ পৰিৱেশ দেখুৱাই গৈছো বৰপেটাবাসীৰ বাবে প্ৰাণৰো প্ৰাণৰ এই দৌল উৎসৱ আৰু বৰপেটাবাসীৰ বাবে আনন্দৰ সীমা নোহোৱা এটা উৎসৱ এই দৌল উৎসৱ আৰু এই আড়ম্বৰপূৰ্ণ যি আয়োজন এই দৌল উৎসৱৰ আড়ম্বৰপূৰ্ণ আয়োজনৰ সাক্ষী কৰিছো আমি প্ৰতিদিন টাইমৰ প্ৰতিগৰাকী দৰ্শকক সম্পূৰ্ণকৈ কথা পাতিম তেখেতে আজি পাটবাউসী সত্ৰৰ যি সংগ্ৰহালয় পৰিদৰ্শন কৰিছে তাৰ সমান্তৰালকৈ আমি ক'ব বিচাৰিছোঁ তাৰপিছতে তেওঁ ইয়াতে এটা মন্তব্য তেওঁৰ যিটো টোকাবহীত তেওঁ এটি মন্তব্য লিখিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আহি পাটবাউসী সত্ৰত উপস্থিত হৈছে তেওঁ পাটবাউসী সত্ৰৰ যি পৰিচালনা সমিতি তেওঁলোকৰ সৈতে কথা পাতিছে সংগ্ৰহালয় পৰিদৰ্শন কৰিছে আৰু ইয়াৰ পিছতে সংগ্ৰহালয়ৰ যিটো টোকাবহী সেই টোকাবহীত তেওঁৰ মন্তব্য লিখিছে আমি এক্সক্লুচিভকৈ এই দৃশ্য দেখুৱাই আছোঁ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই টোকা সংগ্ৰহালয়ত উপস্থিত হৈ তেওঁ কৈছে যে একেলগে সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য কৰিব কিন্তু এইখন পাটবাউসী সত্ৰ যথেষ্টখিনি ঐতিহ্য আছে আমি কওঁ যে শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ যিসমূহ লেখা যিসমূহ তেওঁৰ কৰ্মৰাজিৰ এক বৃহৎ অংশ এই পাটবাউসী সত্ৰতেই কৰিছিল আৰু পাটবাউসী সত্ৰৰ আৰু এটা বৈশিষ্ট্য হ'ল যে আমাৰ 4জনা গুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনা মাধৱদেৱ গুৰুজনা হৰিদেৱ গুৰুজনা আৰু দামোদৰদেৱ গুৰুজনা 4জনা গুৰু যি স্থানত সমবেত হৈছিল সেই স্থানৰ এটি হৈছে এই পাটবাউসী সত্ৰ গতিকে পাটবাউসী সত্ৰৰ সামাজিকভাৱে সাংস্কৃতিকভাৱে ঐতিহাসিকভাৱে যথেষ্ট গুৰুত্ব আছে আমি পোনপটীয়াকৈ দেখুৱাইছোঁ ছাৰ ইয়াতে লওঁ নেকি অকণমান আৰু বেলেগত আপুনি পাটবাউসী সত্ৰ পৰিদৰ্শন কৰিছে হয় পিছত কওঁ ঠিক আছে ঠিক আছে ঠিক আছে
কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা উপস্থিত আছে দৃশ্যাৱলী দেখুৱাই আছোঁ এয়া বৰপেটাৰ পাটবাউসী সত্ৰৰ পৰা পোনপটীয়াকৈ আমি দৃশ্য দেখুৱাইছোঁ আমি ইতিমধ্যে উল্লেখ কৰিছোঁ পাটবাউসী সত্ৰৰ কি ঐতিহ্য আছে বা কি অপৰিসীম গুৰুত্ব আছে তাক নতুনকৈ কোৱাৰ প্ৰয়োজন নাই কিন্তু তাৰ পিছতো আজি পাটবাউসী সত্ৰত উপস্থিত হৈ মুখ্যমন্ত্ৰীগৰাকী ইতিমধ্যে ইয়াত যি উন্নয়নমূলক কৰ্মসূচী লৈ থকা গৈছে সত্ৰখনত সেই সত্ৰখনৰো কিছু তেওঁ পৰিদৰ্শন কৰিছে সংগ্ৰহালয় পৰিদৰ্শন কৰিছে আমি পুনৰবাৰ কৈছোঁ এইখন পাটবাউসী সত্ৰ ইয়াত এটা শংকৰী সাংস্কৃতিক প্ৰশিক্ষণ কেন্দ্ৰ আছে সেই যি কাম চলি আছে বা যেনেধৰণৰ উন্নয়নমূলক কাম কাজ কৰি চলি আছে সেয়া পৰিদৰ্শন কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে মই পুনৰ কৈছোঁ বৰপেটা সত্ৰৰ পৰা মাত্ৰ 3 কিলোমিটাৰ দূৰত আছে এই পাটবাউসী সত্ৰ আৰু এই পাটবাউসী সত্ৰখনৰ যি ইতিবৃত্ত সেই ইতিবৃত্ত যথেষ্টখিনি আকৰ্ষণীয় আমি উল্লেখ কৰিছোঁ যে বৰপেটাৰ কমাৰকুছিত এবছৰ কাল থকাৰ পিছত বিভিন্ন অসুবিধা পোৱাৰ পিছত সেই সময়ত শংকৰদেৱৰ নুমলীয়া যি বিষ্ণুপ্ৰিয়াৰ মৃত্যু হোৱাত মনৰ দুখত সেই স্থান ত্যাগ কৰিছিল আৰু এই স্থান ত্যাগ কৰি আহি তেওঁ আচলতে ইয়াতে পাটবাউসীলৈকে আহিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে এতিয়া কিছু মন্তব্য ৰাখিব সংবাদ মাধ্যমৰ সন্মুখত আমি পোনপটীয়াকৈ মুখ্যমন্ত্ৰীগৰাকীৰ ওচৰলৈকে যাব বিচাৰিছোঁ ঠিক আছে হ'ব অ'কে আমি পৰিৱেশবোৰ আপোনালোকক দেখুৱাই গৈছোঁ পাটবাউসী সত্ৰৰ পৰা মুখ্যমন্ত্ৰীগৰাকী কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা তাৰ সমান্তৰালকৈ কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস গৈ উপস্থিত হৈছেগৈ মুখ্যমন্ত্ৰীগৰাকীয়ে পাটবাউসী সত্ৰৰ যি সত্ৰৰ কিছু উল্লেখ কৰিব বিচাৰিছোঁ ইতিবৃত্ত আমি এইখন পাটবাউসী সত্ৰ এয়া কালিন্দী আইৰ বাসগৃহ এই কালিন্দী আইৰ বাসগৃহ আমি দেখুৱাইছোঁ কালিন্দী আইৰ বাসগৃহ ইয়াতে আছে এই পাটবাউসী সত্ৰত যথেষ্ট দিন কালিন্দী আই আছিলে কালিন্দী আইৰ যিখন বিচনা খাট সেই খাট আছে এই বিচনা এতিয়াও আছে আমি যি সময়ৰ কথা কৈ আছোঁ এইবোৰ আচলতে 400 বছৰতকৈ অধিক কালৰ অধিক পূৰ্বৰ সময়ৰ কথা সেই সময়ৰ কথা এতিয়াও চলি আহিছে এয়াই বৰপেটাৰ ঐতিহ্য এয়াই আমাৰ সামাজিক ঐতিহ্য এই সাংস্কৃতিক ঐতিহ্য এই ঐতিহ্য বহন কৰি আছে পাটবাউসী সত্ৰই পাটবাউসী সত্ৰৰ সামগ্ৰিক দৃশ্যাৱলী আমি দেখুৱাইছোঁ শংকৰদেৱ গুৰুজনাই এই পাটবাউসী সত্ৰ স্থাপন কৰি প্ৰায় 15 বছৰ কাল আছিল আৰু একাংশৰ মতে 18 বছৰতকৈ অধিক কাল ইয়াতে আছিল তাৰপিছতে তেওঁ ইয়াৰ পৰাই তেওঁ দ্বিতীয়বাৰৰ বাবে তীৰ্থ ভ্ৰমণৰ গৈছিল যেতিয়া তেওঁৰ বয়স হৈছিল 90 বছৰ পাটবাউসী সত্ৰত তেওঁ 90 বছৰ বয়স অতিক্ৰম কৰাৰ পিছত ইয়াৰ পৰা তেওঁ দ্বিতীয়বাৰৰ বাবে তীৰ্থ ভ্ৰমণলৈ গৈছিল আৰু এইখন পাটবাউসী সত্ৰত তেওঁ 15 পৰা 18 বছৰ কাল কটাইছিল বুলি বিজ্ঞজনে বা বিভিন্ন সময়ত মত দিছে আৰু মই ইতিমধ্যে উল্লেখ কৰিছোঁ আমাৰ যি 4জনা গুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনা মাধৱদেৱ গুৰুজনা হৰিদেৱ গুৰুজনা আৰু দামোদৰদেৱ গুৰুজনা এই 4জনা গুৰুৰ সমবেত হৈছিল এই পাটবাউসী সত্ৰতে গতিকে সেই দিশৰ পৰা পাটবাউসী সত্ৰৰ যথেষ্টখিনি ঐতিহ্য আছে আৰু এইখন পাটবাউসী সত্ৰতে আমি ক'ব লাগিব শংকৰদেৱ গুৰুজনা ডেকা আমি আপোনাক এই মুহূৰ্তত ৰখাব লাগিব আমি 11 বজাৰ বাতৰিত আকৌ আপোনাৰ সৈতে সংযুক্ত হ'ম এই ইতিমধ্যে আমি বাতৰিৰ পৰা বিদায় লোৱাৰ সময় হৈছে গতিকে আপোনাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি 11 বজাৰ বাতৰিত আকৌ আপোনাৰ সৈতে সংযুক্ত হ'ম বৰপেটা সত্ৰৰ পৰা আমি বৰপেটাবাসীৰ প্ৰাণৰ উৎসৱ এই দৌল উৎসৱৰ পোনপটীয়া পৰিৱেশ দেখুৱাই যাম